মে মাহৰ প্ৰথম সপ্তাহত পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ যি ৯,০৭৫টা পদৰ গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি পৰীক্ষা হৈছিল তাৰ ফলাফল সেৱাই ঘোষণা কৰিব কিন্তু তাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ফাইনেল নিযুক্তি 10 অক্টোবৰত হ'ব আৰু 10 অক্টোবৰলৈ আপোনালোকে ধৈৰ্য ধৰিবই লাগিব কাৰণ আমিও আপোনালোকৰ অকণমান ধৈৰ্যৰ পৰীক্ষা কৰিব খুজিছোঁ ঠিক সেই ধৰণে যিসকল শিক্ষকে মোক সুধি আছে ৫,৫৫০ৰ লিষ্ট কেতিয়া দিব আপোনালোককো মই জনাব খুজিছোঁ যে এপ্ৰিল মাহৰ ভিতৰত আমি আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম শেষ কৰিম মে মাহৰ পৰা আপোনালোকৰ প্ৰভিজনেল লিষ্ট ওলাব কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব আৰু তেতিয়ালৈকে আমি সকলোৱে ধৈৰ্য ধৰিম কোনোবাই ক'ব পাৰে যে নতুন নিযুক্তিৰ ল'ৰা ছোৱালীয়ে যদি ইমান দেৰিকৈ দিওঁ তাতো পোষ্ট ল'ব নেকি নহয় নতুন নিযুক্তিৰ তালিকা 10 অক্টোবৰৰ পিছত ওলাব গতিকে 10 অক্টোবৰত যিসকলে নিযুক্তি পাব তেওঁলোকে স্বাভাৱিকভাৱে নতুন নিযুক্তিত এলপিৰ শিক্ষক এলপিত অৱতীৰ্ণ হ'ব নোৱাৰিব কিন্তু তেখেতসকলে ইউপিৰ পৰীক্ষাত বা আপাৰ প্ৰাইমেৰীৰ মেৰিট লিষ্টত তেওঁলোকৰ নাম ডেফিনেটলি অন্তৰ্ভুক্ত হ'ব পাৰে গতিকে মই সকলোকে ধৈৰ্য ধৰিব ক'লো গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট মে মাহত কিন্তু আফটাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন নিযুক্তি 10 অক্টোবৰত তেনেকৈ এলপি এমিৰ ৫,৫৫০ৰো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম এপ্ৰিল মাহত আমি সমাপ্ত কৰিম মাৰ্চ মাহৰ পৰা প্ৰভিজনেল লিষ্ট ওলাব কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব